হেল্ল' গাইজ, এয়া যোৱা শুক্ৰবাৰে যিহেতুকৈ বন্ধ আছিল আৰু সেইকাৰণে মই ভাবিলোঁ কি কালী মন্দিৰ গৈ আহোঁ। কাহ উঠি আছে তো বেয়া নাপাব ভিডিঅ'টো চাই কেনে। তাৰপিছত এনেকৈ মাক পূজা দিলোঁ, খুব ভাল লাগিলে আৰু বহুত দিন ভাবি আছিলোঁ ফাইনেলি যাব পালোঁ মাৰ ওচৰত আৰু সকলোৰে কাৰণে সেৱা কৰিলোঁ আৰু এনেকৈ চাকি জ্বলোৱা পণ্ডিতজনে আহি মোক অলপমান হেল্প কৰি দিলে, যিহেতুকে মই ফল মূল লৈ গৈছিলোঁ। তাৰপিছত তাৰ পৰা আহি এটা আইচক্ৰীম খালোঁ আৰু কিবা কিবি আনিছিলোঁ আৰু লাঞ্চত এয়া এনেকৈ মায়ে বনাইছিল আৰু আমলখি এটা খালোঁ, যিহেতুকে তামোল বাদ দিব লৈছোঁ আৰু তো সেয়া আৰু আমাৰ পৰিৱেশটো চোতালৰ আপোনালোকক দেখালোঁ। বেলগছ, বকুল, মধুৰিআম আৰু কিবা কিবি ফুল আছে, তাৰে ভিতৰত বগেনভেলিয়া, যিটো আমাৰ অসমীয়া গীতত বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে। তো সেয়া সেই বগেনভেলিয়া এপাহমান ফুল ফুলিছে, তো তাকে দেখি আপোনালোকক মই ক'লোঁ। আৰু কিবা কিবি ফুল আছে যেনে জবা ফুল আৰু এয়া ভেদাইলতা মেইন, যিটো মাজে সময়ে খোৱা যায় আৰু এনেকৈ আৰু আমাৰ পৰিৱেশটো এনেকৈয়ে দেখালোঁ আপোনালোকক। 12 বছৰ মানে হ'ল, কিবা কিবি ফুল বহুত পুৰণা হয়, 12 বছৰে আৰু অহাৰ পিছতে কিছুমান ফুল তাৰপিছত লগোৱা হৈছিল। তো সেয়া আৰু চোতালতে এডাল খুব ডাঙৰ জবা ফুল আছিল, যিডাল চোতালখন বনোৱাৰ টাইমত কাটি দিব লগা হ'ল আৰু মই সেইটো কাৰণে দুখিত, যিহেতুকৈ এতিয়া চুলিৰ প্ৰব্লেমত খুব ভুগি আছোঁ। এতিয়া মনত পৰে, খুব ভাল লাগে, একদম ৰঙা হৈ থাকে বাৰিষা টাইমত আৰু খৰালি টাইমতো ঠাণ্ডাৰ দিনতো ফুলডাল ফুলিবই। সেয়া আপোনালোকক মই আগবঢ়ালোঁ কথাটো, খুব মনত পৰিছে আজি মোৰ এয়া ভিডিঅ'টো দেখি কেনে আৰু ভাত খাই উঠি এয়া বোলো অলপমান আপোনালোকক আমাৰ পৰিৱেশটো দেখাওঁ বুলি ভিডিঅ'টোৱে আগবঢ়ালোঁ। তো সেয়াই আৰু মই বাৰু ইমান গছক ইমান ভাল ভাল পাওঁ আৰু, কিন্তু ইমান লাগি থাকিব পৰা নাছিলোঁ। কিন্তু এতিয়া মোৰ লাহে লাহে চখটো আহিছে আৰু। তো সেয়া মই নতুনকৈ এডাল জেতুকা ৰুইছোঁ, তো মই দেখাম কেতিয়াবা আপোনালোকক। আৰু এয়া ভণ্টিয়ে বনোৱা চেৱৈ আৰু চাহ, আৰু তাৰপিছত মোৰ 2-3 দিন ধৰি জ্বৰ হ'ল, তো সেইটো কাৰণে গৰম পানী এতিয়ালৈ মই এৰিবই পৰা নাই, যদিও ঠাণ্ডা পানী খাব লাগে মাজে মাজে। তো সেয়াই আৰু, তো আজিৰ কাৰণে বাই আৰু অলপমান সাৱধান হৈ চলিব, যিহেতুকে বতৰটো চেঞ্জ হৈছে আৰু সেইটো কাৰণে সেইদিনাখন ৰুটি খালোঁ।